परमेश्वर इससे कहीं बड़ा है। प्रेज द लॉर्ड। आप कितनी भी गलती क्यों ना कर लो, परमेश्वर फिर भी आपकी जिंदगी को आगे बढ़ा सकता है। हालेलुया। आपका काम है आशीष सचेत होना। हो सकता है आपने कुछ गलती कर दी हो, अगर परमेश्वर आपकी गलती के बावजूद आपको नहीं बढ़ा सकता तो भी परमेश्वर नहीं है। वो परमेश्वर, वो आपकी गलतियों के बावजूद आपको आगे बढ़ा सकता है। सोच के देखिए, आदम ने गलती की थी, कितने को पता है किया, और सारी दुनिया में क्या आ गया, पाप। क्या परमेश्वर ने हार मान ली? आखिरकार उसने यीशु मसीह को मरने के लिए भेज दिया। प्रेज द लॉर्ड। हमारी गलतियां हमें आगे बढ़ने से नहीं रोक पाई। हालेलुया। हमारी गलती, आदम की गलती मानव जाति को आगे बढ़ने से नहीं रोक पाई। परमेश्वर के पास एक समाधान था, यीशु मसीह। उसने यीशु मसीह को भेजा और आदम की गलतियों को उसने नलीफाई कर दिया। जो मौत दुनिया में आई थी, जो गरीबी दुनिया में आई थी, जो बीमारी दुनिया में आई थी, जो परेशानी दुनिया में आई थी, परमेश्वर ने उन सबको रोक दिया। जबकि वो परमेश्वर की वजह से नहीं आई थी, इंसान की गलती की वजह से आई थी। वो परमेश्वर महान है। प्रेज द लॉर्ड। নিজৰ হাতক স্বৰ্গৰ ফালে তুলি ল'ম আৰু নিজৰ ধ্যান তেওঁত লগাই আমি তেওঁৰ সৈতে কথা বতৰা কৰিম। নিজৰ পবিত্ৰ হাতক উঠাই প্ৰাৰ্থনা কৰক, পৰভাষাত প্ৰাৰ্থনা কৰক। Litra la braganza le shatila alhante, lindra la braganza lo shatele, intra la bragaza le, lindra la braganza lo tatila marande brogoza li shatole, litra la braganza li tatole che tenkra ka prabante larita badele katanga badira, retele che dingra ka bragandale shatele brabanda li tatili brabante brabat. Oh hallelujah, ঈশ্বৰ আপুনি মহান হয়, আপুনি সৰ্বশক্তিমান হয়, গোটেই বিশ্ব আপোনাৰে হয়, গোটেই বিশ্ববিলাক দেশবিলাক আপোনাৰে হয়, আমি আপোনাৰ হাতৰ সৃষ্টি হওঁ। ধন্যবাদ দিছো প্ৰভু সেই বিজয়বিলাকৰ কাৰণে যিবিলাক আপুনি আমাক দিছে। ধন্যবাদ দিছো সেইটো আশা যিটো আপোনাৰ বাক্যবিলাকত আছে। ধন্যবাদ দিছো আপোনাৰ লিখিত বাক্যৰ বাবে। ধন্যবাদ আপোনাৰ আত্মাৰ বাবে। ধন্যবাদ প্ৰিয় পবিত্ৰ আত্মা, আমাৰ জীৱনত আপোনাৰ সেৱাৰ বাবে, আমাক সেৱা কৰাৰ বাবে ধন্যবাদ দিছো। ধন্যবাদ 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 আমাক বসতি কৰাৰ বাবে, ধন্যবাদ আমাক কাৰ্য কৰাৰ বাবে, ধন্যবাদ আমাৰ যোগেদি কাৰ্য কৰাৰ বাবে। প্ৰভু ধন্যবাদ। মই প্ৰাৰ্থনা কৰিছো আপোনাৰ সন্তানবিলাকৰ বাবে, যিবিলাকে মহানতাৰ পৰা মহানতালৈ আগবাঢ়ি গৈছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত, যিবিলাক আশীৰ্বাদ প্ৰাপ্ত হয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত। যিয়ে কৰি আছে সেই সকলোবিলাকত তেওঁবিলাকে সফল হ'ব প্ৰভু যীশু খ্ৰীষ্টৰ নামত। বেয়া আৰু দুষ্ট লোকবিলাকৰ পৰা দূৰত থাকিব প্ৰভু যীশু খ্ৰীষ্টৰ নামত। হাতত শুভবাৰ্তা সমৃদ্ধি হৈছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। ধন্যবাদ প্ৰভু। ধন্যবাদ 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 ধন্যবাদ। আৰু এই প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো, আমেন। প্ৰভুৰ প্ৰশংসা হওক। সকলোৱে বহিব পাৰে। হয়, আৰু ওচৰত থকাজনক আদৰণি জনাব পাৰে, হাই ফাই দিব পাৰে, ক'ব পাৰে আপোনাৰ আদৰণি জনাইছো, আৰু অধিক ভালকৈ কৰিব পাৰে, আৰু অধিক ভালকৈ কৰিব পাৰে। ক'ব পাৰে যে আপোনাক দেখা পাই সুখী হৈছো। যোৱা দেওবাৰে আমি কিছুমান কথা বতৰাৰ সৈতে আমি আলোচনা আৰম্ভ কৰিছিলো। তাৰে পৰা মই আকৌ আৰম্ভণি কৰিব বিচাৰিছো মথি 12 অধ্যায় 33 পদ। মথি 12 অধ্যায় আৰু 33 পদ কৈছে যে যদি গছক আপুনি ভাল বনায় তেনেহলে আপুনি ফলকো ভালকৈ বনাব। হিন্দীত কোৱা আছিলে যে কোৱা বুলি, কিন্তু আমি দেখিলো যে ইংৰাজীত Either make the tree good and its fruit good. গছজোপাক ভাল বনোৱা হয় তেনেহলে তাৰ ফলো ভাল হ'ব। যদি গছজোপা কোনো কামৰ নবনায় তেনেহলে তাৰ ফলো একো কামৰ নহ'ব। গছক তাৰ ফলৰ দ্বাৰাহে চিনি পোৱা যায়। প্ৰভুৰ প্ৰশংসা হওক। আমি কিছুমান শিকিছিলো যে কিয় আমি নতুন জন্ম হোৱাটো উচিত হয়। কওক যে মই নতুন জন্ম পোৱা হয়। নতুনকৈ জন্ম পোৱা হয়, কওক যে মই নতুন জন্ম হোৱা। যি আমি যোৱাবাৰ শিকিছিলো এইটো বহুত আৱশ্যকীয় হয়। আপুনি বুজি পাব লাগিব যে আপুনি কোন হয়, ঈশ্বৰে আপোনাক কি বনাই দিছে। কোনটো কথা হয় যে আপোনাৰ সৈতে হ'ব পাৰে, কোনটো কথা হয় যে আপোনাৰ সৈতে নহ'বও পাৰে। যোৱাবাৰ আমি এইটোও কৈছিলো যে বাক্যৰ বুজনিটো আৱশ্যক আছে। আপুনি কেৱল বাক্য শুনাই নহয়, তাক আপুনি বুজিবও লাগিব। বাক্যবিলাক আপোনাৰ জীৱনত গভীৰতাত যাব লাগিব। আপোনাৰ ভাৱনাক, আপোনাৰ চিন্তাক সলনি কৰিব লাগিব। প্ৰশংসা হওক। হালেলুয়া। আপোনালোক
আপোনালোকে এজন ধাৰ্মিক ব্যক্তিৰ নিচিনা আহি বাক্য কেৱল শুনি তাৰ পৰা আশীৰ্বাদ পোৱাটো কেৱল তাকে আশা কৰিব নোৱাৰে। সেইকাৰণে এইটো বহুত আৱশ্যক হয় যে যেতিয়া আমি আপোনালোকক বাক্য কওঁ, সেই বাক্যবিলাকত মনন কৰক, তাক বুজক, বাক্যবিলাকক নিজৰ কৰি লওক, সেই বাক্যবিলাকৰ মতে জীৱন যাপন কৰক। প্ৰভুৰ প্ৰশংসা হওক। ক'ব পাৰে হালেলুয়া, হালেলুয়া। কওক মই আশীৰ্বাদ প্ৰাপ্ত, কওক মই আশীৰ্বাদ প্ৰাপ্ত, আশীৰ্বাদ প্ৰাপ্ত হওঁ, মই নতুন জন্ম পোৱা হওঁ। কিন্তু এতিয়া প্ৰশ্ন হৈছে, কৈছে যে মনুষ্য নতুন জন্ম পোৱাটো আৱশ্যক হয়। তেওঁ কিয় কৈছে যে মনুষ্য নতুন জন্ম হোৱা নহয়কৈ তেওঁ যেনেকৈ ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে? আমি তাৰ কিছুমান কথাবিলাক আমি পঢ়ো। আদি পুস্তক 1 অধ্যায় আৰু আমি তাৰ 22 পদৰ পৰা পঢ়ি লম। আৰু ঈশ্বৰে সেইবোৰক আশীৰ্বাদ কৰি ক'লে, আৰু ইয়াক যদি আমি আখৰিকভাৱে চাওঁ, যিটো নেকি অনুবাদ কৰা হৈছে, ঈশ্বৰে তেওঁবিলাকক আশীৰ্বাদ দিলে, আৰু কিং জেমছত তাক লিখা হৈছে, ঈশ্বৰে তেওঁবিলাকক আশীৰ্বাদ দিলে আৰু ক'লে। কওক যে ঈশ্বৰে তেওঁ আশীৰ্বাদ দিলে আৰু ক'লে। ঈশ্বৰে তেওঁবিলাকক আশীৰ্বাদ কৰি ক'লে। থকা জনক আকৌ এবাৰ কওক যে ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ দি কৰি ক'লে। যদি আপোনালোকে আদি পুস্তকত পঢ়ি গৈ থাকিব, তেনেহলে আপোনালোকে সকলো ঠাইবিলাকত এইটো আপোনালোকে দেখা পাব যে ঈশ্বৰে আশীৰ্বাদ দিলে। আপোনালোকে এটা কথা বুজিব লাগিব যে ঈশ্বৰে আশীৰ্বাদ দিয়ে। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। হওক, ঈশ্বৰে আশীৰ্বাদ দিয়ে, কেৱল আশীৰ্বাদ দিয়ে। বহুত গুৰুত্বপূৰ্ণ হয়, যিটো মই আপোনালোকক কৈ আছো, বহুত গুৰুত্বপূৰ্ণ হয়। কিয়নো যিখন সমাজত আমি জীৱন যাপন কৰি আছো, তেওঁবিলাকে এইটো বুজনি নিদিয়ে। বস্তুবিলাক কথাবিলাক সলনি নহয়, তেনে আমাক এনে লাগে যে কৰবাত নহয় কৰবাত অভিশাপে কাৰ্য কৰি আছে, নহয় কোনোবা আজি শয়তান আছে যে মোৰ আশীৰ্বাদ বিলাকক ৰখাই দিছে। নহয়, সকলোতকৈ প্ৰথম কথা এইটোৱে যে ঈশ্বৰে কেনেকৈ কাৰ্য কৰে। লিখা আছে যে ঈশ্বৰে সেইবোৰ আশীৰ্বাদ কৰি ক'লে। ঈশ্বৰৰ কাৰ্য কৰা পদ্ধতি হয় ঈশ্বৰে আশীৰ্বাদ দিয়ে। ওচৰত থকা জনক কওক যে ঈশ্বৰে আশীৰ্বাদ দিয়ে। কি হয় কওক যে ঈশ্বৰে আশীৰ্বাদ দিয়ে। ঈশ্বৰে আশীৰ্বাদ দিয়ে। এইটো বহুত গুৰুত্বপূৰ্ণ হয়, বহুত গুৰুত্বপূৰ্ণ হয় যে জানিব লাগে যে ঈশ্বৰে কেনেকৈ কাৰ্য কৰে। ঈশ্বৰে আশীৰ্বাদ দিয়ে, ঈশ্বৰে অভিশাপ নিদিয়ে, ঈশ্বৰে আপোনাৰ পথত বাধা নিদিয়ে, দণ্ড দি থকা নাই, ঈশ্বৰে আশীৰ্বাদ দিছে। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। আহক আমি আগবাঢ়ি যাওঁ আদি পুস্তক, আৰু আমি যাম 12 অধ্যায় আৰু 2 পদৰ পৰা। 12 অধ্যায় 2 পদ। কথাবতৰাবিলাক ঈশ্বৰে আব্ৰাহামৰ সৈতে কৰি আছিলে। কৈছে, আৰু মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম আৰু তোমাক আশীৰ্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম, তাতে তুমি আশীৰ্বাদৰ আকৰ হবা। প্ৰভুৰ প্ৰশংসা হওক। আপোনাক কৈ আছে যে ঈশ্বৰৰ কাম কৰা পদ্ধতিবিলাক, ঈশ্বৰে কাৰ্য কৰে তেতিয়া আমালৈ কিবা এটা দৃষ্টি কৰে, আৰু তেওঁ সেইটো কেনেদৰে কৰে যে তেওঁ আমাক আশীৰ্বাদ কৰে। ঈশ্বৰে হাওনি দিয়ে, ঈশ্বৰে কোনো বেয়াৰ সৃষ্টি নহয়, তেওঁ ভাল বস্তুবিলাকৰ সৃষ্টিকৰ্তা হয়। মই এইদৰে আপোনালোকৰ দৃষ্টিত ঈশ্বৰক ভাল বনাবলৈ মই চেষ্টা কৰা নাই। ঈশ্বৰ আগৰ পৰা ইতিমধ্যে ভালেই আছে। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। মই ইয়াক কোনো ঈশ্বৰৰ ওকালতি কৰা নাই। মই সেইটোৱে কৈ আছো যিটো নেকি ঈশ্বৰ হয়। তেওঁ কৈছে যে আৰু মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম আৰু তোমাক আশীৰ্বাদ কৰিম। এইদৰে ঈশ্বৰৰ সদায় কাৰ্য হৈছে আশীৰ্বাদ দিয়া। এইদৰে কেতিয়াও নাভাবিব যে ঈশ্বৰৰ আশীৰ্বাদ মোৰ জীৱনত নাই। প্ৰশংসা হওক। কওক, মই আশীৰ্বাদ প্ৰাপ্ত, মই আশীৰ্বাদ প্ৰাপ্ত, আৰু মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম আৰু তোমাক আশীৰ্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰি, আৰু তুমি আশীৰ্বাদৰ আকৰ হবা। আৰু এইটো আকৰ মানে যে তোমাৰ পৰা আৰু আশীৰ্বাদ ওলাব। যিবিলাকে তোমাক আশীৰ্বাদ কৰে আৰু সেইবিলাকক মই আশীৰ্বাদ কৰিম। তোমাক যি কোনোৱে হাও দিয়ে তাক মই হাও দিম, আৰু তোমাতে পৃথিৱীৰ সমুদায় গোষ্ঠীয়ে আশীৰ্বাদ পাব। আমাৰ আজি বাৰ্তাৰ আশীৰ্বাদ পাবলৈ আশীৰ্বাদিত হোৱা। প্ৰভুৰ প্ৰশংসা হওক। কওক যে আশীৰ্বাদ
যে মই আশীৰ্বাদ দিবৰ কাৰণে আশীৰ্বাদ প্ৰাপ্ত হৈছো। আমি দেখিবলৈ পালো যে ঈশ্বৰে তেওঁক প্ৰথমে আশীৰ্বাদ দিলে আৰু তাতে ৰৈ থকা নাই। ঈশ্বৰে তেওঁক আশীৰ্বাদৰ আকৰো বনাই দিলে যে এতিয়া তুমি কি কৰিবা, তুমি আনলৈ আশীৰ্বাদ লৈ যাবা। হালেলুয়া। প্ৰশ্ন সুধিব পাৰে, এইটোতো ঈশ্বৰে আব্ৰাহামৰ সৈতে কৰিলে, মোৰ সৈতে কৰিলে, মোৰ সৈতে কি হব? হওক আমি পঢ়ো গালাতিয়া 2:29। আৰু তোমালোকে যদি খ্ৰীষ্টৰ হোৱা তেন্তে তোমালোক আব্ৰাহামৰ বংশ প্ৰতিজ্ঞাৰ দৰে উত্তৰাধিকাৰী। সেইটো আশীৰ্বাদ যিটো নেকি ঈশ্বৰে আব্ৰাহামক দিছিলে যে মই তোমাক আশীৰ্বাদ কৰিছো, তুমি আশীৰ্বাদৰ আকৰ হবা। সেইদৰে আমাৰ জীৱনো বনোৱা হৈছে। প্ৰভুৰ প্ৰশংসা হওক। আৰু ওচৰত থকা জনক যদি কাৰণ হয় যে যীশুখ্ৰীষ্টই কৈছিলে যদি তোমালোক মোৰ হোৱা, কৈছিলে যে মনুষ্যৰ নতুন জন্ম হোৱাটো আৱশ্যক হয়। তেওঁ যেতিয়ালৈকে নতুন জন্ম নহয় তেতিয়ালৈকে তেওঁ খ্ৰীষ্টলৈ আহিব নোৱাৰে। 2 Korinthians 5:17 কৈছে, কোনোবাই খ্ৰীষ্টত আছে তেন্তে তেওঁ নতুন সৃষ্টি হয়, পুৰণিবোৰ লুপ্ত হল, চোৱা সকলো নতুন হল। কাৰণে যীশুখ্ৰীষ্টই কৈছিলে যে যেতিয়ালৈকে মনুষ্যৰ নতুন জন্ম নহয় তেতিয়ালৈকে তেওঁ ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে, তেওঁ ঈশ্বৰৰ আশীৰ্বাদৰ লাভ লব নোৱাৰে। তেওঁ কৈছে যে তোমালোকে যদি খ্ৰীষ্টৰ হোৱা তেন্তে তোমালোক আব্ৰাহামৰ বংশ প্ৰতিজ্ঞাৰ দৰে উত্তৰাধিকাৰী হোৱা। এনে নহয় যে হবলগীয়া। ঈশ্বৰে বিচাৰে যে আপোনাৰ ভিতৰত এইটো ভাৱনা 24 ঘণ্টাই থাকক, আপুনি এক আশীৰ্বাদ প্ৰাপ্ত ব্যক্তি হয়। বহুতো বাৰ লোকবিলাকৰ ভিতৰত এইটো চেতনা নাথাকে যে তেওঁবিলাক আশীৰ্বাদ প্ৰাপ্ত হয়। সদায় এনে ভাবি থাকে যে কোনোবা নহয় কোনোবাই তেওঁৰ ওপৰত কিবা এটা কৰিছে, কোনোবাই কিবা এটা তেওঁৰ ওপৰত যাদুটনা কৰিছে, কোনোবা এজনে কিবা এটা কৰিছে। যদি তেওঁবিলাকে মানি নলয় যে কিবা এজন নহয় কিবা কৰিছে বুলি, তেওঁ নিজে নিজৰ বাবে কিবা এটা কৰি লৈছে, তাৰ কাৰণে তেওঁৰ জীৱনটো অসাৰ হৈ পৰিছে। মোৰ প্ৰশংসা হওক। ঈশ্বৰ বহুত বৃহৎ হয়। আপোনাৰ নিজৰ ভুলবিলাকো যোগেদিও ঈশ্বৰৰ আশীৰ্বাদটো ৰখাব নোৱাৰিব। আপুনি আশীৰ্বাদিত হয় বুলি সচেতন হৈ পৰে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। ঈশ্বৰ বহুত বৃহৎ হয়। ঈশ্বৰ ভাবি চাওক, আপোনাৰ যে সন্তান আছে যিনকি চফাত খেলি আছে, তেওঁ চফাৰ পৰা যদি দৌৰি পৰে, যদি তলত আপুনি শকতকে ডাঠকে যদি ফৰ্ম লগাই ৰাখিছে, তেওঁ দুখ পাব নেকি? আঘাত পাবনে? আপোনালোকক সুধিছো, ভাবক, আপোনালোক গোটেই ঘৰটোতে ফৰ্ম লগাই দিছে, আপোনাৰ ঘৰত আকৌ তেওঁ দুখ পাব। ক'ত লাগিবনে? কিয়নো আপুনি ইমান ডাঙৰকৈ এইটো কৰিছে। হ'ব পাৰে এনেকৈ কৰিব নোৱাৰিব পাৰে, যিনেকি বহুতৰে যি পৰি যায় আৰু লাগি যায়, মোৰ ফাটি যাব পাৰে। কিছুমানৰ এনেকুৱা হ'ব পাৰে যে কিছু কৰিব পাৰে না, গোটেই ঘৰটো তেওঁ ফৰ্ম লগাই দিব যে ল'ৰা সন্তান যিমানেই নপৰক কিয় তাক আঘাত নালাগিব। ইয়াতকৈ বহু অধিক গুণে অধিক হয়। প্ৰভুৰ প্ৰশংসা হওক। আপুনি জীৱনত যিমানে ভুল নকৰক কিয় ঈশ্বৰে আপোনাক আগবঢ়াই লৈ যাব পাৰে। হালেলুয়া। আপোনাৰ কাৰ্য হৈছে আপুনি সচেতন হোৱাটো, কাৰ্য হৈছে আশীৰ্বাদত সচেতন হোৱা। আপুনি কিবা এটা ভুল কৰি দিব পাৰে, কিন্তু এনে নহয় যে ঈশ্বৰে আপোনাৰ ভুলৰ কাৰণে আৰু আগ নবঢ়াব পাৰে, এনে নহয়। এনেকুৱা যদি হয় তেনেহলে তেওঁ ঈশ্বৰ নহয়, ঈশ্বৰ হয়। তেওঁ আপোনাৰ ভুলৰ কৰাৰ স্বত্তেও তেওঁ আপোনাক আগবঢ়াই লৈ যাব পাৰিব। আপোনাৰ ভুলবিলাকো আপোনাক আগবাঢ়ি যোৱাৰ পৰা ৰখাব নোৱাৰিব, কিয়নো ঈশ্বৰ মহান হয়। হালেলুয়া। চাওক, যিনেকি আদমে ভুল কৰিছিলে, জানে আদমে ভুল কৰিছিলে, পাপ কৰিছিলে, আৰু গোটেই জগতলৈ পাপ আহি গৈছিলে। হাৰ মানি ললে, অৱশেষত তেওঁ যীশুখ্ৰীষ্টক পঠাই দিলে বাবে। আৰু চাওক, আমাৰ ভুলবোৰে আমাৰ আশীৰ্বাদ হোৱাৰ পৰা ৰখাব নোৱাৰিব। হালেলুয়া। আমাৰ ভুল, আদমৰ ভুলটোৱে মানৱ জাতি আগবাঢ়ি যোৱাৰ পৰা ৰখাব নোৱাৰিলে। ঈশ্বৰৰ সৈতে এটা সমাধান আছিলে, যীশুখ্ৰীষ্ট তেওঁ পঠালে আৰু আদমৰ ভুলটোক তেওঁ নাইকিয়া কৰি পেলালে। মৃত্যু জগতলৈ আহিছিলে, যিটো দৰিদ্ৰতা জগতলৈ আহিছিলে, বেমাৰ জগতলৈ আহিছিলে, যিটো সমস্যা জগতলৈ আহিছিলে, ঈশ্বৰে সকলোবিলাকক ৰখাই দিলে। যিটো নেকি তাৰ ঈশ্বৰৰ ভুলৰ কাৰণে অহা নাছিলে, মনুষ্যৰ ভুলৰ কাৰণেহে আহিছিলে। ঈশ্বৰ মহান হয়। প্ৰভুৰ প্ৰশংসা হওক। যীশুখ্ৰীষ্টক পঠাই আমাক তেওঁলোকৰ সৈতে আকৌ দুনাই জড়িত কৰি দিলে, যাৰ বাবে তেওঁ আমাৰ পৰা আশা কৰিছিলে। হালেলুয়া। কওক, মই আশীৰ্বাদ প্ৰাপ্ত হওঁ। যদি আপুনি নতুন জন্ম পোৱা হয় তেনেহলে আপুনি আশীৰ্বাদ প্ৰাপ্ত। ঈশ্বৰে বিচাৰে যে আপুনি এই ভাৱনাটো বিকশিত কৰক। ৰাতিপুৱা দুপৰীয়া গধূলি আপুনি ইয়াৰ প্ৰতি সচেতন হবৰ কাৰণে শিকক।
এইটোৱে সত্য হয়। কওক এইটোৱে সত্য হয়। কওক যে মই আশীৰ্বাদ প্ৰাপ্ত হওঁ। মই হাৰিব নোৱাৰো। দৰিদ্ৰ হ'ব নোৱাৰো। মই বেমাৰ হ'ব নোৱাৰো। কথা বস্তুবিলাক আৰু অধিক অসাৰ হ'ব নোৱাৰে। আগবাঢ়ি গৈ আছো। মই ওপৰলৈ উঠি গৈ আছো। মই আশীৰ্বাদ প্ৰাপ্ত। নিজৰ বিবেকৰ পৰা এই কথাবিলাক উলিয়াই দিব, কথাবিলাক আৰু সাৰ হৈ যাব বুলি। তাৰ প্ৰতি এনে নাভাবক কিয় যে আৰু ইয়াতকৈ অধিক ভাল হ'ব বুলি। মোৰ প্ৰশংসা হওক, হালেলুয়া। এইবিলাক আশীৰ্বাদ হয়। আহক আমি চাওঁ হিতুপদেশ 10 অধ্যায় 22 পদ। এইটোক পচন্দ কৰো। জিহুৱাৰ আশীৰ্বাদে ধনবান কৰে আৰু তেওঁ তাৰ লগত মনৰ দুখ যোগ নকৰে। হালেলুয়া। কিছুমানে কয় যে ঈশ্বৰে হাতৰ পৰা দি আন হাতত লৈ লয়। লোকবিলাকৰ ভাৱনা হয়। মোৰ মনত আছে সৰু সময়তে বহুত হাঁহিছিলো, এতিয়াও হাঁহি থাকো। এনেকুৱা ডাঙৰ হৈ গলো, হাঁহিবলৈ বন্ধ কৰি দিলো, এনে নহয়। এগৰাকী খুৰী আছিলে, তেওঁ কৈছিলে যে তুমি এতিয়া যিমান হাঁহি আছা সিমানে তুমি কান্দিব লাগিব। মানে এইটো যি নেকি ডায়লগ শুনিছে, এইটো জগতখনৰ এইটো ভাৱনা হয়। বিলাকে এনেকৈ আমাক প্ৰশিক্ষণ কৰে যে তুমি এতিয়া যিমান হাঁহিছা সিমানে তুমি পাছত কান্দিব লাগিব। জগতৰ ভাৱনা হয় যে কয় যে ঈশ্বৰে এহাতৰ পৰা দিব, আন হাতৰ পৰা লৈ লব। বিলাকে এইটো বুজিয়ে নাপায় যে ঈশ্বৰে 24 ঘণ্টা লোকবিলাকে যে 24 ঘণ্টাই হাঁহি থাকিব পাৰে। এইটো লিখা আছে যে জিহুৱাৰ আশীৰ্বাদে ধনবান কৰে। ইয়াতে ঈশ্বৰে ধন দিয়া নাই, কিন্তু কি দিছে? আশীৰ্বাদ দিছে। যদি আপুনি আশীৰ্বাদৰ প্ৰতি সচেতন হৈ যায় তেনেহলে তাত ধন থাকিব। কিন্তু যদিহে আপুনি ধনত মন লগাব আৰু কব যে মোৰ ধন নাই আৰু এইটো কাৰণে আশীৰ্বাদ ধ্যান দি শুনিব মই কি কৈ আছো। বহুতো লোকবিলাকে কয় যে ধন নাই সেইটো কাৰণে মই আশীৰ্বাদিত নহওঁ। ভুল ঠাইত চাই আছে। আপুনি চাব লাগিব যে আপুনি আশীৰ্বাদিত হৈছে নে হোৱা নাই। যাতে আপোনাৰ ধন আহিবলৈ আৰম্ভ হৈ যাব। আৰু লোকবিলাকৰ হয়তো যদি পইচা নাথাকে কৈ দিয়ে, হে প্ৰভু আশীৰ্বাদ দি দিয়ক। প্ৰভুৰ প্ৰশংসা হওক। আপোনালোক যে ধনেৰে আশীৰ্বাদ নহয়, আশীৰ্বাদেৰে ধন হয়। প্ৰভুৰ প্ৰশংসা হওক যে আশীৰ্বাদেৰে ধন পোৱা যায়। কওক যে আশীৰ্বাদেৰে ধন পোৱা যায়। তাৰ আশীৰ্বাদৰ যোগেদি ঈশ্বৰৰ সচেতন হব লাগিব যদিহে আপুনি ধনৱান হব বিচাৰে। ইয়াত লিখা আছে জিহুৱাৰ আশীৰ্বাদে ধনবান কৰে। বহুতোকে এনে লাগে যে চাকৰিৰ দ্বাৰা ধন পোৱা যায়। নহয়, চাকৰিৰ যোগেদি আপুনি বিল পেমেন্ট কৰিবৰ কাৰণেহে পায় সাধাৰণতে। প্ৰভুৰ প্ৰশংসা হওক। চাকৰি কৰে, ইফালৰ পৰা লৈ ইফালে দিয়ে, ইফালৰ পৰা লৈ ইফালে দিয়ে। কথা বতৰা কৰি আছে ধন যিটো আপোনাৰ তাত, ধন যি নেকি আপুনি পুৰুষানুক্ৰমে দি যাব পাৰিব। প্ৰশংসা হওক। সেই ধন জিহুৱাৰ আশীৰ্বাদৰ পৰাহে পোৱা যায়। কথা এইটোৱেই যে ঈশ্বৰে আমাক সেই আশীৰ্বাদ দি দিছে। প্ৰভুৰ প্ৰশংসা হওক। গুৰুত্বপূৰ্ণ হয়। ওচৰত থকা জনক কওক যে ধন যি নেকি জিহুৱাৰ আশীৰ্বাদতহে পোৱা যায়। কিমানে বুজি পাইছে যে ইয়াত ভাষাত কিটো লিখা আছে? ইয়াত লিখিছে যে ধন পোৱাৰ এটা পদ্ধতি হয়, এইটো ঈশ্বৰৰ আশীৰ্বাদ। বেলেগো পদ্ধতি আছে, এইটো ইয়াত লিখা নাই। লিখা আছে যে আশীৰ্বাদে ধনবান কৰে। তাৰ মানে আন কোনো পদ্ধতিৰে পোৱা নাযায়। আপোনালোকে বুজিব লাগিব। ইয়াতে কৈছে যে ইফিচিয়া 1 অধ্যায় 3 পদত জিহুৱাৰ আশীৰ্বাদে ধনবান কৰে। কলো নহয় যে তেওঁ আমাক আশীৰ্বাদ দি দিছে। আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশু খ্ৰীষ্ট তোমালোকলৈ অনুগ্ৰহ শান্তি হওক। হালেলুয়া। ধন কৰবাৰ পোৱা যায়? জিহুৱাৰ আশীৰ্বাদতে ধনবান হয়। ইয়াত আশীৰ্বাদ কোনে দিছে? স্বয়ং নিজে ঈশ্বৰে দিছে, যে প্ৰভু যীশু খ্ৰীষ্ট। ইয়াত কৈছে যে আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য। সেইদৰে আমি কব পাৰো যে প্ৰভু যীশু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্যবাদ। তেওঁ তাত আমি জানিব পাৰো, লগাব পাৰো জিহুৱা। আৰু তেওঁ আগতে খ্ৰীষ্টত সকলো আত্মিক আশীৰ্বাদেৰে স্বৰ্গীয় ঠাইবোৰত আমাক আশীৰ্বাদো কৰিলে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। আপোনাৰ বিবেকত এই বস্তুবিলাকৰ সৈতে পৰিপূৰ্ণ কৰি ৰাখিব লাগিব। এনে নহয় যে মোৰ কিমান বিল বাকী আছে। আপুনি ভাবি ললে যে গোটেই জীৱন মই এইটো বিল দিব লাগিব, এইটো বিল দিব লাগিব। আপোনাৰ ওচৰত ধন নাহিলে এতিয়া আপুনি
ভাৱনাটো সলনি কৰি দিয়ক। প্ৰভুৰ প্ৰশংসা হওক। সেইটো এনেকুৱা হয় যে 2+2 5 লিখি আছিলে আৰু প্ৰতিবাৰতে আপুনি 0 পাই আছিলে। এইটো সঠিক সময় হয় যে 2+2 4 হয় লিখিবৰ কাৰণে আৰম্ভ কৰি দিয়ক। আপুনি 2+2 5 লিখি থাকিব, আপুনি 0 পাই গৈ থাকিব। বহুতো বাৰ লোকবিলাক এনেকৈ ভাবি থাকে যে পইচা ক'ৰ পৰা আহিব, পইচা ক'ৰ পৰা আহিব, পইচা ক'ৰ পৰা আহিব। পইচা ঈশ্বৰৰ আশীৰ্বাদৰ পৰা আহিব। এতিয়া আপুনি আপোনাৰ আশীৰ্বাদত ধ্যান কৰিব। প্ৰশংসা হওক। আমাৰ প্ৰভু যীশুখ্ৰীষ্ট পিতৃ ঈশ্বৰৰ ধন্যবাদ হওক যে তেওঁ কিয় ইয়াত তেওঁ ধন্যবাদ দিছে। তেওঁ ধন্যবাদ দিছে কিহৰ কাৰণে ক'লে, খ্ৰীষ্ট সকলো আত্মিক আশীৰ্বাদেৰে স্বৰ্গীয় ঠাইবোৰত খ্ৰীষ্ট আমাক আশীৰ্বাদ কৰিলে। কোনো ধৰণৰ এনে প্ৰকাৰ নাই যিটো বাদ পৰি গৈছে। আমি ঘূৰি যাওঁ হিতুপদেশ 10 অধ্যায় 22 পদ। ধন, ভালদৰে কওক, ধন, পইচা, টকা অৰ্থ আপোনালোকক কৈ দিওঁ নহয় জানো? ক'ব নাজানো ধনৰ অৰ্থ কি হয়। যে ধন ধন এইটো কি লিখি আছে? পইচা, টকা এইবিলাক যিহোৱাৰ আশীৰ্বাদতে পোৱা যায়। তাৰ সৈতে তেওঁ মনৰ দুখক যোগ নকৰে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কোনো দুখ যোগ নাই। বহুতবাৰ দুখ আগতে আহি যায়, পইচা পিছত পায়। তেওঁলোকৰ জীৱনত আশীৰ্বাদ আগত আহি যায় আৰু দুখ পাছত আহে। যেতিয়া ঈশ্বৰে সেই আশীৰ্বাদ দিয়ে তাত তেওঁ দুখক যোগ নকৰে। সেইটো কাৰণে এনেদৰে নকব যে ঈশ্বৰে হাতত দিয়ে আৰু আনটো হাতত লৈ লয়। এনে হয় নেকি যে সম্পূৰ্ণ আশীৰ্বাদ দি দিব, জীৱনৰ মজা লব নালাগে, বাকী ৰাখক। কোনে কলে আপোনালোক? এনেকুৱা নহয়। যিহোৱাৰ আশীৰ্বাদে ধনৱান কৰে আৰু তেওঁ তাৰ লগত মনৰ দুখক যোগ নকৰে। থকা জনক কওক যে দুখী হোৱাটো বাধা আছে। থকা জনক কওক দুখী হোৱাটো নিষিদ্ধ আছে। আশীৰ্বাদ নহয়। প্ৰভুৰ প্ৰশংসা হওক। বালক খ্ৰীষ্টে আহক চাই লওঁ তেওঁ আশীৰ্বাদৰ যি সংজ্ঞা দিছে। মই বিচাৰো যে আপোনালোকে লিখি লওক। ঠিক আছে, সকলোৱে শিক্ষিত আছে, টাইপ কৰি লওক। এইটো আপোনালোকলৈ আৱশ্যক আছে যাতে আপোনালোকে ইয়াৰ অনুসাৰে নিজকে বাকি দিব পাৰে। প্ৰভুৰ প্ৰশংসা হওক। আপুনি মানি লওক যে যদি আপুনি স্কুল যায়, স্কুলত যদি ইউনিফৰ্ম থাকে, যেনেকৈ নখ দীঘল হ'ব নালাগে, চুলি দীঘল হ'ব নালাগে, এনেধৰণে কাটিব নালাগে, তেনেদৰে কাটিব নালাগে, জোতা ফেশ্বন থকা হ'ব নালাগে, কিমান এইটো জানে? আপোনালোকে সেইটো জানিব লাগিব, নহলে আপুনি স্কুলত প্ৰৱেশ কৰিব নোৱাৰিব। ঠিক আছে, ক'ব যে বাহিৰত থকা হ'ব পাৰে আপুনি ফিজ দি দিছে। বুজি পাইছে? সঁচা হয় নে মিছা হয়? এইটো নিয়ম আছে। সেইটো কাৰণে আপোনালোকে বুজিব লাগিব যে আশীৰ্বাদ কি হয়। আপুনি সেইদৰে জীৱন যাপন কৰা নাই, তেনে আপুনি কয় নহয় মই তেনেদৰে আছিলো, মই আশীৰ্বাদ প্ৰাপ্ত হওঁ, তেনেহলে পালক খ্ৰীষ্ট। আৰু ইয়াত পালকে যিটো কৈছে, blessing is that which confers, invokes, authorizes or shares prosperity, पावर, एबिलिटी एंड वेलफेयर। मैं फिर से बोल देता हूं, ब्लेसिंग इज दैट विच कन्फर्स, इन्वोक्स, ऑथोराइजेस और शेयर्स प्रॉस्पेरिटी, पावर, एबिलिटी एंड वेलफेयर। वेलफेयर যেটো আছে, প্ৰথমে মই ইংৰাজীত কৈ লম। ৱেলফেয়াৰৰ যিটো অৰ্থ হয়, এইটো চৰকাৰী যি আঁচনি হয় সেইটো নহয়। ৱেলফেয়াৰৰ যিটো সংজ্ঞা আছিলে তেওঁ তাক কৈছে বেলেগ হয়। আকৌ কৈ দিছো ৱেলফেয়াৰৰ অৰ্থটো। ঠিক আছে, মই এতিয়া হিন্দীত কৈ দিওঁ। আশীৰ্বাদ সেইটো হয় a continuous state of being happy, healthy and successful with contentment। मैं फिर से बोल देता हूं, वेलफेयर का मतलब a continuous state of being happy, healthy and successful with contentment। থকা জনক কওক যে আশীৰ্বাদ সেইটো হয়। আশীৰ্বাদ কি হয় তাক আপুনি বুজিব লাগিব। আশীৰ্বাদৰ অৰ্থ কি হয় তাক বুজিব লাগিব। আশীৰ্বাদ সেইটো হয় যিটো নেকি প্ৰদান কৰে, আহ্বান কৰে। কথা প্ৰতিটো কথাই বহুত গুৰুত্বপূৰ্ণ হয়। প্ৰদান কৰে, যেটো আহ্বান কৰে, ট্ৰিট কৰে, অন্যথা ভাগ বতৰা কৰে। এই চাৰিটা কথা। আশীৰ্বাদে কি কৰে? প্ৰদান কৰে। কওক যে আশীৰ্বাদে প্ৰদান কৰে।
কৰাৰ অৰ্থ কি হয়? দিয়া। যেনেকৈ আমি ইতিমধ্যে পঢ়িলো যে ধন ঈশ্বৰৰ পৰাহে আহে, হৈছে আহ্বান কৰে, আৰু এই আহ্বানৰ অৰ্থ হৈছে যে আৰম্ভ কৰে। আৰু যিদৰে এনেকুৱা হয় যে আপুনি খৰি ৰাখিছিলে আৰু তাতে আপুনি জুইক তাতে মাতি দিলে, জুই আহিলে আৰু জুয়ে সেই খৰিত জুই লগাই দিলে। কিমানে বুজি পাইছে? ইয়াতে মোৰ সৈতে আছে নহয় জানো? কিমানে বুজি পাইছে যে আশীৰ্বাদ প্ৰদান কৰে, আহ্বান কৰে। আহ্বানৰ অৰ্থ কি হৈছে? আৰম্ভ কৰে, প্ৰশংসা হওক। আৰু তৃতীয়টো হৈছে অধিকৃত কৰে, অথৰাইজ কৰে, বা এনেকুৱা হয় যিটো কৃতিত্ব দিয়ে। সন্তানবিলাক যে পানী খাবলৈ যাব লাগে আৰু মই তেওঁলোকক অথৰাইজ কৰা নাই যে তেওঁলোকে যাব পাৰে, যে যাব পাৰিব নেকি? আপোনালোকক ক'ব পাৰে যাব পাৰো, কিন্তু আচাৰে ক'ব যে বহি যাওক, বহি যাব, কিয়নো আচাৰে আপোনালোকক অথৰাইজ নকৰিলে। তেওঁলোকে এইটো যিটো কৰিব বিচাৰিছে তেওঁলোকে কৰিব পৰা নাই। বুজি লওক যে আশীৰ্বাদ, সেইটো কাৰণে প্ৰথম কাৰ্য কি কৰিব লাগিব? কৰিব লাগিব, আহ্বান কৰিব লাগে। দ্বিতীয়টো কি হয়? অধিকৃত কৰে, হৈছে যে ভাগ বতৰা কৰে, বিতৰণ কৰে। 4টা কথা আমি চালো। আকৌ এবাৰ কওঁ যে আশীৰ্বাদ প্ৰদান কৰে, আহ্বান কৰে, অধিকৃত কৰে আৰু ভাগ বতৰা কৰে। আপুনি বুজিব লাগিব যে আশীৰ্বাদে কি কৰে। প্ৰশ্ন হৈছে যে কি প্ৰদান কৰে, আৰম্ভ কৰে, কিহৰ অধিকৃত কৰে আৰু কিহৰ ভাগ বতৰা কৰে। প্ৰথমে এই 4টা কথা তেওঁবিলাক কৰে, প্ৰদান কৰে, আহ্বান কৰে, অধিকৃত কৰে আৰু ভাগ বতৰা কৰে। কিন্তু কি সেইটো 4টা কথা আগত আছে? আগত আছে সমৃদ্ধি, প্ৰভুৰ প্ৰশংসা হওক। তাৰ মানে সমৃদ্ধি কোনে প্ৰদান কৰে? আশীৰ্বাদে। সমৃদ্ধি কোনে আৰম্ভ কৰে? আশীৰ্বাদে। সমৃদ্ধিক অধিকৃত কোনে কৰে? সমৃদ্ধিক ভাগ বতৰা কোনে কৰে? আশীৰ্বাদে। তাৰ পাছত পাৱাৰ, সামৰ্থ্য, মানে সামৰ্থ্য কোনে প্ৰদান কৰে? কোনে প্ৰদান কৰে? সামৰ্থ্য কোনে প্ৰদান কৰে? কোনে কৰে? সামৰ্থ্যক অধিকৃত কোনে কৰে? সামৰ্থ্যক ভাগ বতৰা কোনে কৰে? তৃতীয়টো হৈছে এবিলিটি, দক্ষতা। তেনেহলে দক্ষতা কোনে প্ৰদান কৰে? যোগ্যতা কোনে আৰম্ভ কৰে? যোগ্যতাক অধিকৃত কোনে কৰে? যোগ্যতাক ভাগ বতৰা কোনে কৰে? চতুৰ্থটো হৈছে ৱেলফেয়াৰ, জনকল্যাণ। ৱেলফেয়াৰক কোনে দিয়ে? আশীৰ্বাদে। ৱেলফেয়াৰক কোনে আৰম্ভ কৰে? ৱেলফেয়াৰক কোনে অধিকৃত কৰে? ৱেলফেয়াৰক কোনে ভাগ বতৰা কৰে? আশীৰ্বাদে। যেতিয়া আপুনি আশীৰ্বাদৰ প্ৰতি সচেতন হয় তেতিয়া আপুনি আশীৰ্বাদ আৰম্ভ কৰি দিলে। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। যোগ্যতাক আৰম্ভ কৰি দিলে, হালেলুয়া। শুনিছে আপোনালোক? আপুনি সামৰ্থ্যক আৰম্ভ কৰি দিলে, আপোনাক দি দিয়া হৈছে, কিন্তু আপোনাৰ কাৰ্য হৈছে কি? যে আশীৰ্বাদৰ প্ৰতি সচেতন হোৱা। আপুনি নিৰন্তৰে কৈ আছে যে মই আশীৰ্বাদিত হওঁ। যেনেকৈ তেনেকৈ ৰেচন কাৰ্ড থাকে, আপোনালোকে জানে নে? কিমানে জানে? এইটো ৰেচন কাৰ্ড লৈ যদি আপুনি শাৰীত থিয় হৈ আছে, আপোনালোকে জানে আৰু যিমান তাৰ অনুসৰি পাব লাগে সেই পৰিমাণে আপোনালোকে পাব। যদিহে আপুনি ৰেচন কাৰ্ড লৈ নাযায় তেনেহলে যি তাৰ পৰিমাণে পাব লাগিছিলে সেইটো আপুনি নাপাব। আৰু তাৰ মানে ৰেচন কাৰ্ডে আপোনালৈ পৰিমাণৰ প্ৰদান কৰিব, আপোনালৈ আনিব, বিকৃত কৰিব। আৰু তাৰ কাৰণে আপোনাৰ কি হ'ব যে আপুনি নিজৰ চাউলক ল'বৰ কাৰণে। যদিহে আপোনাৰ সৈতে ৰেচন কাৰ্ড নাই তেনেহলে আপোনাৰ একো নহ'ব পাৰে, আপুনি তাত গৈ থিয় হৈ থাকিব পাৰে। সেইদৰে যেতিয়ালৈকে আপুনি আশীৰ্বাদৰ প্ৰতি সচেতন নহয়, এইটো সমৃদ্ধি যিটো আপোনাৰ হ'ব লাগিছে সেইটো আপোনালৈ নহ'ব। আশীৰ্বাদে যি নেকি সমৃদ্ধি কি কৰিব? আৰম্ভ কৰিব, অধিকাৰ দিব আপোনাৰ জীৱনত দেখা দিবৰ কাৰণে। আপোনাৰ জীৱনত সমৃদ্ধিক লৈ আহিব কোনে? আশীৰ্বাদে। সমৃদ্ধিক ভাগ বতৰা কোনে কৰিব? আশীৰ্বাদে। যোগ্যতা, সামৰ্থ্য, কল্যাণ,
বস্তুবিলাক আপোনাৰ জীৱনত কোনে আৰম্ভ কৰিব? আশীৰ্বাদে। তো আশীৰ্বাদৰ কাৰ্য হয়। যদি আপোনালোকৰ আশীৰ্বাদ নাই হলে এই সকলো কথাবিলাক দেখা পোৱা নাযাব। এইবিলাক আশীৰ্বাদৰ কাৰ্য হয়। কাৰণে ঈশ্বৰে কি দিলে? আশীৰ্বাদ দিলে। প্ৰশংসা হওক, হালেলুয়া। মই আশীৰ্বাদ প্ৰাপ্ত, মই আশীৰ্বাদ প্ৰাপ্ত, আশীৰ্বাদ প্ৰাপ্ত। এইটো সময় হয় নিজৰ উপহাৰ সম্ভাগ পাৰ্টনাৰশ্বিপ দিবৰ কাৰণে প্ৰস্তুত হৈ যাওক। হালেলুয়া, হালেলুয়া, হালেলুয়া। প্ৰাৰ্থনা কৰিম, নিজৰ হাতবিলাকক তুলি ল'ম। ধন্যবাদ প্ৰভু, আপোনাৰ দয়াৰ বাবে, আপোনাৰ কৰুণাৰ বাবে, প্ৰেমৰ বাবে। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। ধন্যবাদ প্ৰভু, ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। ধন্যবাদ দিছো এই উপহাৰক আনিবলৈ বুদ্ধি, বুজনি আৰু জ্ঞান দিয়াৰ বাবে। আমি ইয়াক দিছো, ইয়াৰ পৰা বৃদ্ধি হোৱা শস্য আমালৈ দ্ৰুতভাৱে আহিছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। ধন্যবাদ প্ৰভু, ধন্যবাদ, 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 ধন্যবাদ। আমি এই উপহাৰ বিলাকৰ ওপৰত আপোনাৰ আশীৰ্বাদৰ আহ্বান কৰি হোৱাৰ নিয়মক ইয়াত কৈছো আৰু সুবাৰ্তা বিস্তাৰৰ বাবে প্ৰভু যীশু খ্ৰীষ্টৰ নামত, আমেন। লুইয়া চিঞৰিব পাৰে, গৌৰৱ, গৌৰৱ। আপোনালোক কেতিয়াও উদ্ধাৰক গ্ৰহণ কৰা নাই? আপোনালোক কেতিয়াও নিজৰ হৃদয়ত যীশু হৃদয়ত খ্ৰীষ্ট হিচাপে গ্ৰহণ কৰা নাই? কেতিয়াও যদি বা খ্ৰীষ্টৰ এই জীৱনক অনুভৱ কথা বতৰা কৰি আছো, আপোনালোকৰ ক্ষণ হয় এই শব্দবিলাকক কওক। হে প্ৰভু ঈশ্বৰ, মই যীশু খ্ৰীষ্টত বিশ্বাস কৰো, ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰো। তেওঁক মোক বচাবৰ কাৰণে মৰিলে। বিশ্বাস কৰো যে ঈশ্বৰে তেওঁ মৃতবিলাকৰ মাজৰ পৰা তুলিলে। তেওঁ আজি জীৱিত আছে। নিজৰ মুখেৰে অংগীকাৰ কৰিছো যীশু খ্ৰীষ্ট মোৰ জীৱনৰ প্ৰভু হয়। আজিৰ দিনৰে পৰা তেওঁত মোৰ বিশ্বাসৰ দ্বাৰা মই অনন্ত জীৱনক গ্ৰহণ কৰিছো। হৃদয়ত, মোৰ আত্মাত। ধন্যবাদ প্ৰভু মোৰ আত্মাক বচোৱাৰ বাবে। এতিয়া মোৰ ভিতৰত অনন্ত জীৱন আছে। মই ঈশ্বৰৰ এজন সন্তান হওঁ, মই নতুন জন্ম পোৱা হয়। ধন্যবাদ প্ৰভু। যদিহে আপোনালোক এতিয়া এই প্ৰাৰ্থনাটো কৈছিলে ঈশ্বৰৰ সৈতে, তেনে আপোনালোকক অভিনন্দন জনাইছো। ঈশ্বৰৰ আপোনালোকক নিজৰ হাতবিলাকত তুলি ঈশ্বৰৰ ধন্যবাদ দিয়ক যে মই আশীৰ্বাদী। কওক যে প্ৰভু মই মোক আশীৰ্বাদ দিয়াৰ বাবে, মোক আশীৰ্বাদ বনোৱাৰ বাবে, মোৰ কাৰণে মোৰ দেশ আশীৰ্বাদ প্ৰাপ্ত, মোৰ ঘৰৰ লোকবিলাক আশীৰ্বাদ প্ৰাপ্ত, মোৰ বন্ধু বৰ্গ আশীৰ্বাদ প্ৰাপ্ত প্ৰভু যীশুৰ নামত, আমেন। ঈশ্বৰৰ প্ৰেম, প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ, আত্মাৰ সহভাগিতা আৰু উপস্থিত আমাৰ সৈতে সদা সৰ্বদা হৈ থাকিব প্ৰভু যীশু খ্ৰীষ্টৰ নামত, আমেন। নিশ্চয় মংগল আৰু দয়া মোৰ জীৱনত নিবাস কৰিবা আৰু মই সদাকাল জিহুৱাৰ গৃহত বাস কৰিবলৈ পাম প্ৰভু যীশু খ্ৰীষ্টৰ নামত, আমেন। আনন্দ কৰ, বাক্যই কাৰ্য কৰে, আপুনি আশীৰ্বাদ প্ৰাপ্ত। ধন্যবাদ।